নমস্কাৰ স্বাগতম জনাইছো নিউজ আছামৰ অন্য এটা ভিডিঅ'লৈ। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ সন্তান নিয়োগ আছিল, তেওঁলোকৰ মাজত এখন আলোচনা হৈছিল, তেওঁলোকৰ মাজত এখন বাৰ্তালাপ হৈছিল। আলোচনীখনত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই এখন আবেদন পত্ৰ দিছিল অজন্তা নিয়োগক। তো সেই আবেদন পত্ৰত তেওঁলোকে 5টাকৈ দফা উল্লেখ কৰিছে যে অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই যে কমকৈ পইচা পাইছে বা তেওঁলোকৰ চেলাৰী যে কম হৈছে, তো সেই 5টা দফাত তেওঁলোকে ভালদৰে উল্লেখ কৰিছে। তো সেই দফাকেইটা আপোনালোকক দেখাবলৈ লৈছোঁ। প্ৰথমটো হৈছে তেওঁলোকে যিখন দৰখাস্ত বা তেওঁলোকৰ যিখন পত্ৰ আছে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ, প্ৰথমটো দফাত তেওঁলোকে উল্লেখ কৰিছে অংগনবাড়ী কৰ্মী, অংগনবাড়ী সহায়িকা আৰু অংগনবাড়ী মিনি কৰ্মীসকলৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অতিৰিক্ত এডিশ্যনেল টু চেণ্ট্ৰেল গভৰ্ণমেণ্ট মাননি আদায়ে দিয়া সন্দৰ্ভত সংশ্লিষ্ট সকলো পক্ষৰে সৈতে আলোচনা কৰি মহিলা আৰু শিশু কল্যাণ বিভাগীয় সঞ্চালকালয়ে 12 নৱেম্বৰ 2023 চৰকাৰৰ বিবেচনাৰ বাবে এক প্ৰস্তাৱ প্ৰেৰণ কৰিছিল। আপোনালোকৰ জ্ঞাতাৰ্থে প্ৰস্তাৱৰ এটা ফটোকপি সংলগ্ন কৰা হ'ল। আমাৰ সংগঠনৰ অভিমত হ'ব উল্লেখিত প্ৰস্তাৱৰ ন্যূনতম ভিত্তি হিচাপে বিবেচনা কৰিব লাগে। অৰ্থাৎ আগৰ পৰাই যি মাননি দি আছে সেই মাননি ন্যূনতম বুলি তেওঁলোকে কৈছে। আৰু বৰ্তমানে অসমৰ জীৱন নিৰ্বাহ খৰচ বিবেচনা কৰি উক্ত প্ৰস্তাৱত ধাৰ্য মাননিতকৈ কিমান বেছি দিব পৰা যায় তাৰ পৰামৰ্শ। অসমত যিহেতু অসমতেই নহয় পৃথিৱীৰ যিকোনো অঞ্চলতে বৰ্তমান চলিবলৈ মানুহৰ যিহে খৰচ হৈছে, তো সেই খৰচ মৰ্মে যি অংগনবাড়ী কৰ্মীৰ দৰমহা, সেই দৰমহাৰ ভিত্তিত আজিকালি কোনো চলিবলৈ নোৱাৰে। তো সেই ভিত্তিত এই যি মাননি দি আছে বৰ্তমানৰ মাননিটো কম বুলি বিবেচনা কৰিব লাগে আৰু লগতে তেওঁলোকৰ দৰমহা বৃদ্ধি কৰি দিব লাগে বুলি উল্লেখ কৰিছে 1 নম্বৰ দফাত। তাৰ পিছৰ যি দফা আছে 2 নম্বৰতে এইসকল মহিলা কৰ্মচাৰীক বিভাগীয় কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়াৰ পৰামৰ্শ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অধ্যক্ষতাত থকা ভাৰতীয় শ্ৰম সন্মিলন 45 সংখ্যক সভাই দি ৰাখিছে। তাৰ আধাৰতে গুজৰাট উচ্চ ন্যায়ালয়ে অংগনবাড়ী কৰ্মী সহায়িকাসকলক নিয়মীয়া কৰ্মচাৰী স্বীকৃতি দিবলৈ গুজৰাট চৰকাৰে নিৰ্দেশ দিছে। এনেবোৰ যুক্তি বিবেচনা কৰি অভিনয় নিবেদন জনালোঁ আৰু অসম চৰকাৰৰ দ্বাৰা স্বীকৃতি দিয়াৰ পদক্ষেপ ল'বলৈ আবেদন জনালোঁ। তাৰ পিছৰটো হৈছে ইয়াতে আপোনালোকে চাব পাৰে 3 নম্বৰ দফা, এই সকল কৰ্মচাৰী বিনামূলীয়া চিকিৎসা সুবিধা প্ৰদান কৰাটো জৰুৰী, কৰ্মচাৰী ৰাজ্য বীমা আঁচনি অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ বিবেচনা কৰা হ'ল। অৰ্থাৎ বিনামূলীয়াভাৱে এওঁলোকৰ চিকিৎসা কৰাৰ এটা সুবিধা দিয়াৰো প্ৰয়োজন আছে বুলি এই আবেদন পত্ৰখনত উল্লেখ কৰিছে। তাৰটো দফা হৈছে 4 নম্বৰ, গুজৰাট আৰু কৰ্ণাটকৰ দৰে অসমতো গ্ৰেচুইটি আদায় দিয়াৰ ব্যৱস্থা ল'ব লাগে। তাৰ পিছৰটো হৈছে বোনাছ দিয়াৰ ব্যৱস্থা নোহোৱালৈকে পূজা অথবা বিহুৰ সময়ত উৎসৱ ভাত্তা প্ৰদান কৰাৰ পদক্ষেপ ল'বলৈ অনুৰোধ জনালোঁ। এই আবেদনখনত অজন্তা নিয়োগলৈ দিয়া এই আবেদনখনত ইয়াকে উল্লেখ কৰিছে যে যদিহে আপোনালোকে দৰমহাটো বৃদ্ধি কৰিব নোৱাৰে তেনেহ'লে তেওঁলোকৰ যি বিহু উৎসৱ হয়, পূজা পাৰ্বণ হয়, তেখেতলোকক সেইখিনি সময়ত কিবা এটা ভাত্তা অৰ্থাৎ কিবা এটা মাননি তেওঁলোকৰ একাউণ্টত ভৰাই দিয়ক বুলি এইখন যি আবেদন পত্ৰ হয় আবেদন পত্ৰখনত উল্লেখ কৰিছে। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টিৰ জৰিয়তে ইমানেই জনাবলগীয়া আছিল। যদি ভিডিঅ'টি ভাল লাগিল এটা লাইক কৰিবলৈ নাপাহৰিব আৰু যদি আমাৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু লগতে বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।